নমস্কাৰ আপোনালোক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, বহুতো বন্ধু-বান্ধৱীয়ে মোক কমেণ্ট কৰি আছিলে যে 2024-25 বৰ্ষৰ বাবে যিটো VFA অৰ্থাৎ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ যিটো এবছৰৰ কোৰ্ছ হয়, 1 ইয়াৰৰ কোৰ্ছৰ বাবে ইয়াৰে যিটো এক্সামিনেশ্যনটো সেইটো কেতিয়া লোৱা হ'ব। সো আপোনালোকক মই সেই সম্পৰ্কে আজি এটা কিছু তথ্য জনাবলৈ চেষ্টা কৰিম। মই কিন্তু ভিডিঅ'টো এনালাইচিছ কৰি বনাই আছোঁ, কোনো ধৰণৰ অফিচিয়েল ন'টিফিকেশ্যন এতিয়ালৈকে ৱেবছাইটৰ ফালৰ পৰা অহা নাই। মই প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ। আৰু যদিহে আমি চাবলৈ যাওঁ যে এইটো 20 ছেপ্টেম্বৰ 2022 অৰ্থাৎ ছেপ্টেম্বৰৰ সময়তহে আহিছিলে আৰু 2020 পৰা ষ্টাৰ্ট কৰোঁ যে 2020-21 বৰ্ষৰ বাবে আহিছিল, কিন্তু 21-22 বৰ্ষৰ বাবে কিন্তু ইয়াতে এডমিশ্যন ন'টিচ অহা নাছিল। আৰু যিটো আপোনালোকৰ 22-23 কিন্তু আহি গৈছিল, তাৰপিছত আকৌ 23-24 অহা নাই। এইবাৰ কিন্তু হৈছে 24-25, গতিকে এই সময়ত কিন্তু এইবাৰ অহাৰ প্ৰচুৰ সম্ভাৱনা আছে, যিহেতু ইয়াতে এক্সাম হৈ যোৱাৰ পিছত বা এপ্লাই হৈ যোৱাৰ পিছত ইয়াতে এক্সাম আৰু এডমিশ্যন হওঁতে কমপ্লিটলি 1 বছৰ সময় ইয়াতে লাগি যায়। গতিকে 1 বছৰ ইয়াতে ন'টিচটো আপোনালোকৰ আহে, তাৰপিছত নেক্সট ইয়াৰ এবাৰ নাহে, এনেকুৱা কৰি আহি আছে 2 বছৰ ধৰি চিৰিয়েলি। মই আপোনালোকক সেইটো প্ৰথমতে ক'লোঁ। চ' চাওক, ইয়াতে আপোনালোকৰ যে 20 ছেপ্টেম্বৰত আহিছিলে আৰু ইয়াতে 450টা ছিট আছিলে। তাৰ আগত যিটো আহিছিল আপোনালোকৰ 2020-21 তেতিয়া আছিলে 378। আৰু তেখেতসকলৰ এতিয়া জইনিঙো হৈ গ'ল, মানে তেখেতসকলে চাকৰি এতিয়া হৈ গৈছে। আৰু এই 450টা ছিটৰ বাবে যিসকল কেণ্ডিডেট আছিলে তেওঁলোকৰ এতিয়া ট্ৰেইনিং চলি আছে আৰু শেষ হ'বৰে হ'ল, আৰু এতিয়া আপোনালোকৰ নিউ এডমিশ্যন লোৱা হ'ব। ইয়াতে আপোনালোকৰ এতিয়া বয়সৰ সময় কিমান কি লাগে এইটো আপোনালোকক জনাওঁ যে 18 বছৰ মিনিমাম হ'ব লাগে। তাৰপিছত মেক্সিমাম ইয়াতে 30 ইয়াৰ্ছ ৰখা হয়, আৰু যদিহে SC/ST হয় তেন্তে আপোনালোকৰ ইয়াতে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰে, অৰ্থাৎ 35 ইয়াৰ্ছলৈকে পাৰে। আৰু যদি OBC হয় 33 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে OBC বা MOBC সকলে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব নোৱাৰে। আপোনালোকৰ ইয়াতে এপ্লাই কৰিবলৈ হ'লে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন, মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। অকল ছায়েন্স বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটেহে ইয়াতে এপ্লাই কৰিব পাৰে, আৰ্টছ বা কমাৰ্চৰ কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে, যিহেতু ভেটেনাৰী পষ্ট হয় আৰু এইটো আপোনালোকৰ ছায়েন্সৰ কেণ্ডিডেটেহে পাৰিব। আৰু লগতে বায়'লজি ছাবজেক্ট থকাটো কম্পালচাৰী। তাৰপিছত ইয়াতে মেইন হ'ল ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ। ইয়াতে যেতিয়া পষ্টসমূহ আহে বহুতে কি কৰে এপ্লাই কৰি দিয়ে, তাৰপিছত ডকুমেণ্টৰ কাৰণে চিলেক্ট নহয়। গতিকে কি ডকুমেণ্ট আপোনালোকে আগতীয়াকৈ ৰেডি কৰি ৰাখিব মই জনাই আছোঁ, আপোনালোকে ভালদৰে চাই থাকিব। চ' চাওক, ডকুমেণ্ট টু বি আপলোড কৰিবলৈকে ফৰ এজ প্ৰুফ হিচাপে HSLC বা মেট্ৰিকৰ এডমিট কাৰ্ডখন আপলোড কৰিব লাগে বয়সৰ প্ৰমাণ হিচাপে। নেক্সট যিটো মষ্ট ইম্পৰ্টেণ্ট, এইটো হৈছে 2 নম্বৰ পইণ্ট, PRC অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইছ্যুড ফৰ এডুকেশ্যনেল মানে যিটো আপোনালোকৰ PRC বা পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম, সেই চাৰ্টিফিকেটখন কিন্তু প্ৰয়োজন হয় VFAৰ কাৰণে, কম্পালচাৰী, একদম মাষ্ট বি। যদি এপ্লাই কৰাৰ ধৰক এতিয়া ইয়াতে ন'টিফিকেশ্যনটো আহিলে আৰু আপোনাৰ PRCখন নাই, আপুনি অতি সোনকালে এপ্লাই কৰি দিব আৰু এপ্লাই ৰিচিপ্টখনেদি কাম চলি যাব। কিন্তু যদি আপুনি এক্সাম পাছ কৰে ইণ্টাৰভিউ, তাৰপিছত আপোনালোকৰ ইয়াতে চিলেকশ্যন হৈ যায়, তেন্তে আপোনালোকৰ ফাইনেল এডমিশ্যনৰ সময়ত কিন্তু PRCখন লাগিবই। গতিকে যিসকলৰ ডকুমেণ্ট নাই আপোনালোকে ৰেডি কৰি নিশ্চয়কৈ ৰাখিব। তাৰপিছত ইয়াতে মেট্ৰিকৰ ডকুমেণ্ট বা হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট এইবোৰ লাগে। তাৰপিছত ফটোগ্ৰাফ, স্কেন, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট যদি কোনো কেটেগৰীৰ পৰা হয় এইবোৰ লাগে। ত' মষ্ট ইম্পৰ্টেণ্ট ইয়াতে PRCখন আপোনালোকৰ যিসকলৰ নাই নিশ্চয়কৈ ৰেডি কৰি ৰাখিব যদি সেই কোৰ্চটো কৰিবলৈ বিচাৰি আছে। আপোনালোকক যিটো মই ক'লোঁ অকণমান আগতে যে 20-21 ইয়াতে আহিছিলে, তাৰপিছত 21-22 অহা নাছিল, আকৌ কিন্তু 22-23 এডমিশ্যন ন'টিচ আহিছিলে, যিটো আপোনালোকৰ 450টা, সেইটো এডমিশ্যন হওঁতে 2023 গুচি গ'ল। তাৰপিছত 23-24 এডমিশ্যনৰ ন'টিচ নাহিলে, কিন্তু এইবাৰ হৈছে আপোনালোকৰ 24-25। গতিকে সেই হিচাপত যদি আমি ইয়াৰ লগত কম্পেয়াৰ কৰোঁ, কিন্তু এইবাৰ অহাৰ প্ৰচুৰ সম্ভাৱনা আছে। আৰু যদি এইবাৰ পষ্ট মুকলি কৰে তেন্তে আপোনালোকৰ সময় ইয়াতে আগৰ লগত কম্পেয়াৰ কৰিলে নিশ্চয়কৈ অতি সোনকালে আহিব বুলি আশা কৰা যায়। ইয়াতে 20 ছেপ্টেম্বৰ 2022 আহিছিলে, হয়তো কেইদিনমান ইফাল সিফাল হ'ব পাৰে, ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা হ'ব পাৰে, কিন্তু যেতিয়া আহে মই আপোনালোকক নিশ্চয়কৈ ভিডিঅ'ৰ দ্বাৰা জনাই দিয়াৰ চেষ্টা কৰিম, আপোনালোকে একো চিন্তা কৰিব নালাগে। গতিকে যিসকল কেণ্ডিডেটে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে যদি হেল্পফুল বুলি ভাবিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আৰু বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে কাৰণে এই বিষয়ে মোক মেছেজ কৰি আছিলে, গতিকে সেইবাবে মই ভাবিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিওঁ। গতিকে আপোনালোকে ভিডিঅ'টো নিশ্চয়কৈ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে, যদি আপোনালোকে কিবা জানিব বিচাৰিছে কমেণ্টত জনাব পাৰে, আপোনালোকক নিশ্চয়কৈ হেল্প কৰাৰ চেষ্টা কৰিম। এতিয়ালৈ ইমানে সামৰিছোঁ, ধন্যবাদ।